নমস্কাৰ। আজি হৈছে 21 এপ্ৰিল অৰ্থাৎ ৭ বহাগ। আজি চৰকাৰী বিদ্যালয়বোৰৰ লগতে সকলো অফিচ আদালত আজি বন্ধ। কিয় জানেনে? আজি হৈছে সতী সাধিনী দিৱস। এতিয়া কথা হ'ল সতী সাধিনী কোন আছিল আৰু কিয় এই দিৱস পালন কৰা হয়। সাহস, বীৰত্ব আৰু দেশ জাতিৰ বাবে চৰম বলিদান দিয়া যিসকল বীৰ বীৰংগনাৰ নাম ইতিহাসৰ সোণালী আখৰত জিলিকি আছে, তাৰ ভিতৰত অন্যতম হ'ল চুতীয়া সাম্ৰাজ্যৰ ৰাণী সাধনী। তেখেত ৰজা ধৰ্মনাৰায়ণৰ একমাত্ৰ জীয়ৰী আৰু শেষৰজন চুতীয়া ৰজা নীতিপালৰ পত্নী আছিল। আহোম ৰজা চুহুংমুঙে যেতিয়া চুতীয়া সাম্ৰাজ্যৰ ওপৰত আক্ৰমণ কৰিছিল, যুদ্ধত হাৰি ৰজা নীতিপালে পত্নী আৰু সৈন্য সামন্ত সহিতে চন্দ্ৰগিৰি পৰ্বতলৈ পিছুৱাই যাবলৈ বাধ্য হয়। তাতে আহোম সেনাই ৰজাক হত্যা কৰিছিল আৰু ৰাণী সাধনীয়ে এক নাৰী বাহিনী লগত লৈ শেষ মুহূৰ্তলৈকে মহাপৰাক্ৰমেৰে যুদ্ধ কৰিছিল। যেতিয়া আহোম সেনাপতিয়ে ৰাণীক আত্মসমৰ্পণ কৰিবলৈ কৈছিল, ৰাণীয়ে আত্মসমৰ্পণ নকৰি নিজৰ দেশ আৰু জাতিৰ বাবে পৰ্বতৰ পৰা জঁপিয়াই আত্মবলিদান দিয়ে। তেখেতৰ ত্যাগ আৰু বীৰত্বক স্মৰণ কৰিয়ে প্ৰতি বছৰে 21 এপ্ৰিল দিনটো সতী সাধিনী দিৱস হিচাপে পালন কৰা হয়।